হেল্ল' গাইজ, আকাশ ব্লগ মই স্বাগতম জনাইছোঁ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখাই আছোঁ কিবা কিবি বিভিন্ন ধৰণৰ বস্তু। সেইটো আমাৰ কেক, এইফালে কেক আছে, বাৰ্থডে কেক পাই যাব। এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ আৰু লাষ্টত ভিডিঅ'টো দেখাম বাৰু, বিভিন্ন ধৰণৰ দেখাম বস্তু। এফালে ফেটিছকেইটা থোৱা আছে, তো আপোনালোকৰ দামকেইটা চব সকলো বস্তুকেইটা কৈ দিম বাৰু। তো আপোনালোকে দেখাইছোঁ এইকেইটা চকলেট চব পাব। বিভিন্ন ধৰণৰ ব্ৰেড পাই যাব। এইটো বাৰ্থডেত লাগে সামানকেইটা চব পাই যাব। যিমান বস্তু আছে চব আছে এইফালে। তো আপোনালোকৰ লাগে যদি এইফালে চব থোৱা আছে, বিভিন্ন ধৰণৰ বস্তু পাই যাব। তো আপোনাৰ নিশ্চয় আহিব ইয়াত। বেলুন বিচাৰিলে বেলুন পাই যাব। আপোনালোকে বেলুন বিচাৰিলে বেলুনে পাই যাব। বিস্কুট পাব, চব পাই যাব আপোনালোকে যদি ভাল লাগিছে এইকেইটা চাই, তো চাহ কফি এইকেইটা চব আছে। এটা কথা, ইয়াত কাষ্টমাৰকেইটা ধুনীয়াকৈ বহি পিনি খাব পাৰিব, একো টেনশ্যন ল'ব নালাগে। আপোনালোকে দেখাই আছোঁ ইয়াত আইচক্ৰীম কেইটা আছে আৰু ইয়াত আইচক্ৰীম পাই যাব। আইচক্ৰীম লাগিলে এইটো সৰু টপি বাৰ্থডেত পিন্ধাই এইটো হয় আৰু আপোনালোকে ভাল লাগিছে যদি এইকেইটা চব পাই যাব। আৰু ভাল লাগিছে যদি আহিব, নিশ্চয় আহিব। এইটো চাহ কেডবেৰী চকলেট, এইটো চিকেন পেটিছ হয় 20 টকা, এইটো ভেজ পেটিছ 10 টকা, এইটো অনিয়ন পেটিছ 10 টকা, এইটো কণী পেটিছ 20 টকা, এইটো কচুৰি হয় এইটো 10 টকা, মাত্ৰ চিঙৰা হয় মাত্ৰ 10 টকা, এইটো কম 10 টকা, এইটো মিনি পপ 240 টকা কেজি, এইটো কম 10 টকা পাই যাব। এইটো ফুড কেক হয় 60 টকা, এইটো অনিয়ন ব্ৰেড হয় 20 টকা, এইটো কেক হয় 10 টকা, এইটো 20 টকা ব্ৰেড, এইটো ক্ৰীম রোল হয় 10 টকা মাত্ৰ, এইটো পিজ্জা হয় মাত্ৰ 30 টকাত পাই যাব। আৰু এইটো খোলা এইটো কেক হয় আপুনি 20 টকা পাই যাব। আৰু দেখা আছে 10 টকা ব্ৰেড তেনেকৈ থোৱা আছে। এইটো ক্ৰীম বন হয় মাত্ৰ 10 টকা, এইটো ক্ৰীম ব্ৰেড 10 টকা, এইটো চাইনিজ বন মাত্ৰ 10 টাকা পাই যাব, 10 টাকা পাই যাব। এইটো পাই যাব মাত্ৰ 10 টকা, ধুনীয়া খাবলৈ। ইয়াত আমাৰ কাষ্টমাৰকেইটা ইয়াত বহে, ধুনীয়া। আপোনালোকে এতিয়া কেকটো দেখিছে, আপোনালোকে এনেকৈ পেকিং কৰিব আৰু ধুনীয়াকৈ আপোনালোকে এনেকৈ পেকিং কৰিছে। চাহ আপোনালোকে দেখাই দিছোঁ বাৰু। তো এনেকৈ পেকিং কৰে, তাৰপিছত কেকটো এনেকৈ সোমাই দিয়ে, ধুনীয়াকৈ সোমাই দিব। তাৰপিছত আপোনালোকক পেক কৰি ধুনীয়াকৈ পঠিয়াই দিব, একো ডিষ্টাৰ্ব নহ'ব। আমাৰ দাদা লিখি দিছে, এইটো স্পেলিংটো লিখি MON DEE P আছে আপোনাৰ 100 টকীয়া আছে। দাদা আপুনি কি বনাইছে? মই কেক বনাইছোঁ বৰ্তমান এতিয়া। কেক বনাইছে, কেনেকৈ বনাই কেক? আপুনি দেখাই দিব অলপ কেনেকৈ বনাই। এইটো হ'ল ভেনিলা ক্ৰাছ হয়, এইটো দিব লাগিব। এইটো বৰ্তমান খুলিলে বাৰু হয়, যেতিয়া নেকি কেকটো থাকিব ন, তেতিয়া কেকটো চব হৈ থাকিব, খাবলৈ টেষ্টি থাকিব। আচ্ছা, তাৰপিছত ইয়াৰে বদলি তুমি ভেনিলা ক্ৰাছ বা ষ্ট্ৰবেৰী, পাইনএপল, মেংগো, বাটাৰস্কচ চবখিনি দিব পাৰে বাৰু, প্ৰব্লেম নাই। আৰু তাৰপিছত আপোনালোকক দেখিব এতিয়া কেনেকৈ বনাব। এইটো এনেকৈ অলপ মানে লাইট কৰি ল'ব লাগিব। তাৰপিছত লাইট কৰি লোৱাৰ লগে লগে তোমাৰ চাৰিওফালে মানে ভেনিলা ক্ৰাছটো যে সেইটো লাগি যাব, তেতিয়াহ'লে কেকটো মানে চব লাগিব, টেষ্টি লাগিব ন। আৰু এইটো থাকিলে যে তোমাৰ চুগাৰ চিৰাপ মাৰিবলৈ আৰু কোনো মানে অসুবিধা নাহে। চুগাৰ
চুগাৰ চিৰাপ মাৰিবই নালাগে। চুগাৰ চিৰাপ মাৰিলে মানে এটা তোমাৰ প্ৰব্লেম হয়, কেকটো যেতিয়া নেকি কেকটো কাটিব ন, কাটিলে চফ পাব, কিন্তু কেকটো তুলি আনিবলৈ অলপ অসুবিধা হ'ব আৰু সেইটো কাৰণে চুগাৰ চিৰাপটো পাৰিলে দিব নালাগে। আৰু এনে হাৰ্ড থাকিলে বাৰু অলপ চুগাৰ চিৰাপ দিয়াটো একো নাই বাৰু, খালি স্লাইটকৈ মাৰিব লাগে। এতিয়া এনেকৈ থাকিলে ইয়াত আৰু তোমাৰ এনেকৈ আৰু এক পিচ দিব লাগিব, স্লাইচ আৰু এটা ওপৰত দিব লাগিব। আপোনালোকে চাইছে এতিয়া এনেকৈ দিছে। তাৰপিছত দাদা থাকিলে ইয়াত থাকিলে, আৰু তুমি ইয়াৰ ভিতৰত আৰু ফ্লেভাৰ দিব পাৰা, মিক্স ফ্ৰুট দিব পাৰা, সেইটো তোমাৰ কথা আৰু। কিন্তু আমাৰ মিক্স ফ্ৰুটটো দিলে নিমিলে, যিহেতুকে কেকটোৰ দামটো কম আছে, সেইটো কাৰণে ইমানটোৱে চাম্পলাব নহয়। এইটো ডিলাইট বেকাৰী হয়, নাহাৰপাতিয়া। ডিলাইট বেকাৰী নাহাৰপাতিয়া আহিব। কেক আপোনালোকক কেক লাগে যদি ইয়াত আহিব, অৰ্ডাৰ দিব পাৰিব। ডিজাইন পাব, তাৰপাছত ডিজাইনৰ কাৰণে টেনশ্যন নাই, তোমাক যি লাগিব তাকে পাব। আৰু দামৰ কাৰণেও টেনশ্যন ল'ব নালাগে, 19-20 হৈ যাব। যদি তোমাৰ দাম বেছি আছে তেতিয়াহ'লে মিলামিলি হৈ যাব। আচ্ছা, এইবোৰ পাউণ্ডে হ'ব। বহুত বিভিন্ন ধৰণৰ ডিজাইন পাব ইয়াত। একদম পুৰা এনেকুৱা থাকিব, কেটলগ ডিজাইন মতে থাকিব। ইয়াৰ ইফালে দেখাই দিয়া এবাৰ। এইটো ডিজাইন আৰু ডিজাইন আছে, বিভিন্ন ধৰণৰ ডিজাইন আছে, চালে হ'ল। তুমি যে এইদিনাখন কেকটো লৈছিলা যে, কেনেকুৱা লাগিলে বাৰু? বৰ মজা আছিল, ধুনীয়া। তো আপোনালোকে আৰু দেখাই আছোঁ বাৰু আৰু কেনেকৈ বনাব। আপোনালোকক দেখিবলৈ পাইছে, আৰু এটা আপোনালোকক ডিজাইনটো দেখাই আছোঁ বাৰু।